দবকা চৰকাৰী হস্পিটেলত নিশা উত্তেজনা। দবকা চৰকাৰী হস্পিটেলত নাই জেনেৰেটৰ অপাৰেটৰ। নৱজাতকৰ মৃত্যুক লৈ উত্তেজনা। চকীদাৰ আব্দুল ৱাহিদক আটক কৰে আৰক্ষীয়ে, কিন্তু কিছু সময় পিছতে আৰক্ষীয়ে মুকলি কৰি দিয়ে ৱাহিদক। দবকাৰ সাময়িক চিকিৎসালয়ত পুনৰ অঘটন। চিকিৎসালয়ৰ গাফিলতিৰ বাবে নৱজাতকৰ মৃত্যুৰ অভিযোগ। ঘটনাৰ সংক্ৰান্তত দবকা থানাত এজাহাৰ দিবলৈ যায় ভুক্তভোগী, কিন্তু দবকা আৰক্ষীয়ে ভুক্তভোগীৰ এজাহাৰ নোলোৱাৰ অভিযোগ। নিশা উত্তেজনাৰ সময়ত দবকা আৰক্ষীক বাৰম্বাৰ ফোন কৰিও বিফল হৈছিল ভুক্তভোগী আৰু অৱশেষত টোল ফ্ৰী নম্বৰ 100ত ফোন কৰি মাতি আনিছিল আৰক্ষীক। নিশা 3 বজাত হাফছা বেগম নামৰ এগৰাকী প্ৰসূতিয়ে জন্ম দিছিল এটি নৱজাতকক। হাফছা বেগমৰ ঘৰ দবকাৰ হালদিয়াটিত। নিশা 11 বজাত প্ৰসূতিগৰাকীক ভৰ্তি কৰা হৈছিল হস্পিটেলত। প্ৰতি নিশা 3 বজাত জন্ম হয় এটি নৱজাতক। জন্ম হোৱা নৱজাতকটি সম্পূৰ্ণ সুস্থ বুলিয়ে দাবী পৰিয়ালৰ লোকৰ। কিন্তু কিছু সময় পিছতে প্ৰয়োজন হয় পৰ্যাপ্ত গৰম চেকৰ, কিন্তু সেই সময়তে বিদ্যুৎ নাছিল হস্পিটেলত, জেনেৰেটৰ অপাৰেটৰ নাছিল হস্পিটেলত, যাৰ ফলত পৰ্যাপ্ত চিকিৎসাৰ অভাৱতে মৃত্যু হয় নৱজাতকটিৰ। তাৰ পিছতে উত্তেজিত হৈ পৰে পৰিয়ালটো। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দবকা আৰক্ষীক এজাহাৰ দিবলৈ গৈছিল ভুক্তভোগী পৰিয়াল, কিন্তু আৰক্ষীয়ে সহায় নকৰাত আৰক্ষী অধীক্ষকৰ সহায় বিচাৰিছে পৰিয়ালটোৱে। সঘনাই নৱজাতকৰ মৃত্যু ঘটে এই দবকা হস্পিটেলত। বিভিন্ন দুৰ্নীতিয়ে ছানি ধৰিছে দবকা চৰকাৰী চিকিৎসালয় ব্যৱস্থা গ্ৰহণৰ দাবী দল সংগঠনৰ। যোৱাকালি ৰাতি আমি 11টা বজাত মোৰ চিষ্টাৰ এজনক লৈ আহিছোঁ, ভণ্টি এজনক লৈ আহিছোঁ আমি দবকা অসামৰিক চিকিৎসালয়ত। ডেলিভাৰী পেচেণ্ট আছিলে। পিছত ৰাতি 3টা বজাত নৰ্মেল ডেলিভাৰী হয়। নৰ্মেল ডেলিভাৰী হয়, এটা ল'ৰা জন্ম হয়। ল'ৰাটো ওজন আছিলে আপোনাৰ 3 কেজি। জন্ম হোৱাৰ পিছত ল'ৰাটোৱে কান্দিছে, হাঁহিছে, ধেমালি কৰিছে। আধা ঘণ্টামান পিছত চিষ্টাৰে আমাক মাত দিয়ে, এমাৰ্জেঞ্চি আপোনালোকে হেৰি কৰকচোন, এই জেনেৰেটাৰটো অন কৰিবলৈ দিয়ক। জেনেৰেটাৰটো অন কৰিবলৈ দিয়ক যেতিয়া কৈছে আমাক, তেতিয়া আমি দৌৰা দৌৰি কৰি আহোঁ। আহি পেলাই জেনেৰেটাৰটো অন কৰা যিজন মানুহ, তেওঁক আমি বিচাৰি নাপাওঁ। যেতিয়া তেওঁক নাপাওঁ তেতিয়া চিষ্টাৰে, হস্পিটেলত থকা চিষ্টাৰে আৰু ডক্টৰে, নাৰ্ছে সকলোৱে তেওঁক কল কৰি আছে। তেওঁৰ মোবাইলত ৰিং গৈ আছে, কিন্তু তেওঁৰ ফালৰ পৰা একো ৰেছপন্স পোৱা নাই। যদি ৰেছপন্স পোৱা নাই, 10-15 মিনিট পিছত কাৰেণ্টৰ অভাৱত আমাৰ বেবীটো ডেথ কৰিছে। যদি ৰাতিপুৱা তেওঁ 3টা বজাত চাৰে 3টা বজাত বেবীটো অফ কৰিছে। অফ হোৱাৰ পিছত তেওঁ 4টা, চাৰে 4টা বজাত হস্পিটেলৰ কাষত মাছ মাৰি আছে। সেই ব্যক্তিজন যিজনে হস্পিটেলৰ ইনচাৰ্জ হয়, তেওঁ হস্পিটেলৰ দায়িত্বত, তেওঁ জেনেৰেটাৰটো অন কৰিব লাগে, অফ কৰিব লাগে এমাৰ্জেঞ্চিৰ কাৰণে তেওঁক ৰখা হৈছে। কিন্তু তেওঁ অন ডিউটিত, আমি পিছত গম পাওঁ যে অন ডিউটিত তেওঁ নিজৰ কামত ব্যস্ত হৈ আছে। তেওঁৰ কাৰণে আৰু ডক্টৰৰ গাফিলতিৰ কাৰণে আমি বেবীটো হেৰাবলগীয়া হৈছে। বেবীটো তেতিয়া আমি আৰক্ষীক খবৰ দিছোঁ। যেতিয়া আমি আৰক্ষীক খবৰ দিওঁ, ফাৰ্ষ্ট অফ আমি আৰক্ষীৰ পৰা একো ৰেছপন্স পোৱা নাই। ৰেছপন্স নোপোৱাত আমি 100ত কল কৰিছিলোঁ, 100 নম্বৰত কল কৰিছিলোঁ। কল কৰাৰ পিছত, দুবাৰ কল কৰাৰ পিছত এই দবকা আৰক্ষীয়ে আমাক ৰেছপন্স কৰিছিলে। দবকা আৰক্ষীয়ে ৰেছপন্স কৰি পেলাই সেই কালপিটজনক কৰায়ত্ব কৰি লৈ আহিছে। এৰেষ্ট কৰি লৈ অহাৰ পিছত আমি যেতিয়া ল'ৰাটোক হস্পিটেলৰ পৰা ডিছচাৰ্জ কৰি পেলাই আমাক দিছে, তেতিয়া আমি অন্তিম সংস্কাৰ কৰি, বাচ্চাটো অন্তিম সংস্কাৰ কৰি পেলাই আমি যেতিয়া আকৌ ৰিটাৰ্ণ দবকা পুলিচ চকীত আহোঁ, তেতিয়া আমি গম পাওঁ যে সেই আসামীজনক তেওঁলোকে এৰি দিছে। আপোনালোকে গোচৰ দিছিল? এতিয়া আমি ৰাতিপুৱা আমি 3বাৰ, যেতিয়া বেবীটো লৈ আমি দৌৰা দৌৰি কৰি আছিলোঁ, তেতিয়া আমি 3বাৰ পুলিচ থানাত আহিছোঁ। আমাক কৈছে ছাৰ টোপনি মাৰি আছে, এখেতে টোপনি মাৰি আছে, এইমাত্ৰ ডিউটিৰ পৰা আহিছোঁ, অলপ পিছত আহা। এক কাম কৰা, এতিয়া তোমালোকে যোৱা, বেবীটো আগত তোমালোকে দাফন কৰি আহা, দাফন কৰি পেলাই তোমালোকে ফ্ৰী হৈ পেলাই আহিবা, আহি পেলাই এজাহাৰ এখন দিবা, তোমালোকৰ এজাহাৰখন লোৱা হ'ব। এতিয়া আমি আহিছোঁ, অহাৰ লগে লগে আমাৰ অচি ছাৰে আমাক কৈছে যে এইটো হস্পিটেলৰ গাফিলতিৰ কাৰণে হৈছে, তোমালোকে ইয়াত কিয় ভিৰ কৰিব আহিছা, তোমালোকে হস্পিটেলত যোৱা, হস্পিটেলত গৈ পেলাই তোমালোকে তাত ভিৰ কৰা, ইয়াত ভিৰ কৰি লাভ নাই। আপোনালোকে এজাহাৰ দিবলৈ আহিছে? আমি এজাহাৰ দিবলৈ আহিছোঁ। দবকা আৰক্ষীয়ে বৰ্তমান এজাহাৰ লোৱা নাই আমাৰ।
আপোনালোকে হোজাই আৰক্ষী অধীক্ষক আছে তেওঁক কি দাবী জনাব হোজাই আৰক্ষী অধীক্ষকক আমি এইটোৱে জনাওঁ যে অতি সোনকালে আমাৰ এইটো মানে এজাহাৰখন লৈ আমাৰ যিখিনি ডক্টৰ নাৰ্ছ বা হস্পিটেলৰ লগত জড়িত ব্যক্তিসকল হস্পিটেলৰ লগত জড়িত যিসকল ব্যক্তি আছে সকলো হেৰি মোৰ হিচাপত সকলো মিলি পেলাই এই কামখিনি কৰি আছে যে থানা পুলিচ সব মিল খাই পেলাই এই কামটো কৰি আছে যে আমাৰ এফআইআৰখন এতিয়ালৈকে তেওঁলোকে লোৱা নাই এতিয়া আমি হোজাই আৰক্ষী চকীক এইটোৱে জনাওঁ যে আমাৰ ন্যায়টো আমি কেনেকৈ পাব লাগে সেই আমি ন্যায়ৰ কাৰণে আমি আহ্বান জনাওঁ যোৱাকালি ৰাতি 11:20 মানত হাফজা বেগম ৱাইফ অফ ইমৰান হুছেইন এইটো ডেলিভাৰী পেচেণ্ট আৰু মানে গ্ৰেভিটাৰটো 2 নম্বৰ বাচ্চা আছিলে আৰু পোষ্ট ডেটেড আছিলে 10 দিন তো এইটো 11:20 এডমিট হ'ল তাৰপিছত আমাৰ এইটো তোমাৰ হৈছে ডেলিভাৰী হৈছে ৰাতি 3 AM হোৱাৰ পিছত বেবিটো মানে ইয়াৰ ডেলিভাৰী টাইমতে মানে বেবিটো মাকৰ গৰ্ভতে মানে কৰি দিছিলে হাগি দিছিলে যেটা আমি মেকুনিয়াম ষ্টেন বুলি কওঁ তো এইটো ডেলিভাৰী হোৱাৰ পিছত আৰু বাচ্চাটো বহুত মেকুনিয়াম খাইছে মানে নাকাদি উমাইছে মুখেদি বহুত উমাইছে মেকুনিয়াম তো তাৰ কাৰণে আৰু বাচ্চাটো বাৰ্থ এক্সপেক্সিয়া হৈছে পুৰা ব্ৰিথিং ডিফিকাল্টো আছিলে আৰু তাৰপিছত আমি সাকশন কৰিলোঁ আমাৰ যিখিনি প্ৰাইমেৰী ট্ৰিটমেণ্ট আৰু মানে এই মানে বেগ এণ্ড মাৰ্কছ ৰিচাচিটেশ্যন বুলি কওঁ আৰু বেগ এণ্ড মাৰ্কছ মই প্ৰায় আধা ঘণ্টামান মাৰিছোঁ মই আৰু আমাৰ জিএনএম আছিলে জ্যোতি কৰিলোঁ তাৰপিছত দেখিলোঁ নাই বাচ্চাটো মানে ষ্টেবল হোৱা নাই আৰু হোৱা নাই মানে ষ্টেবল হোৱা নাই তাৰপিছত মই কৰিলোঁ আৰু বাচ্চাটো 3:30 মানত ৰেফাৰ কৰিলোঁ হায়াৰ চেণ্টাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল এই হোজাইত তাৰ সিহঁতে লৈ গ'ল 3:30 পিছত কিন্তু সিহঁতে হোজাই চিভিলত লৈ যোৱা নাছিলে ইয়াতে থকা লাইফ কেয়াৰ নাৰ্ছিঙত লৈ গৈ তাতো চাগে ইয়াতে অলপ ট্ৰিটমেণ্ট চাইছে আৰু বাচ্চাটো বচাবলৈ কিন্তু বাচ্চাটো তাতে লাইফ কেয়াৰতে ডেথ হৈছে আৰু না আমাৰ হস্পিটেলত হোৱা নাই এইটো মানে ইয়াৰ টাইমতে হৈছে ডেলিভাৰী টাইমতে মানে বাচ্চাটো কৰি দিছিলে হাগি দিছিলে যে সেইটো মেকুনিয়াম বুলি কওঁ আমি মেকুনিয়াম ষ্টেন আৰু হাগি দিয়াৰ কাৰণেতো সেইটো বাচ্চাটো খাইছে পুৰা খোৱাৰ কাৰণে মানে এইটো হৈছে ব্ৰিথিং ডিফিকাল্টো হৈছে মানে নাই এইটোতো নহয় আমিতো ডিউটিত আছিলোঁ মই আছিলোঁ ডক্টৰ নিকিবুৰ ৰহমান জিএনএম আছিলে জ্যোতি কৰিলোঁ তাৰপিছত ক্লিনিকেল ৱৰ্কাৰ আছিলে ৰাহেনা বেগম ড্ৰেছাৰ আছিলে আনোৱাৰ হুছেইন বাকী ইহঁতে কিবা কি কৰিছে নাজানো কিন্তু আমি আমাৰ নাইট ডিউটি যাৰ আছিলে চবেই আমি অন ডিউটিত আছিলোঁ মানে ডিউটিত আছিলোঁ নাই সেইটো মিছাতে হৈছে আমাৰ ইয়াত যিখিনি আছে মানে আমাৰ ইয়াতে ICU নাই বা নিউনেটেল ICU নিকু বুলি কয় বা SNCU স্পেচিয়েল নিউবৰ্ণ কেয়াৰ ইউনিট সেইটোতো আমাৰ ইয়াতে নাই এইটো ডিষ্ট্ৰিক্ট চিভিলত আছে আৰু SNCUটো চাগে মেডিকেল কলেজত আছে নিকু আছে ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলত তো ICU নথকাৰ কাৰণে আমি বাচ্চাটো পিছত ব্ৰিথিং ডিফিকাল্টি আৰু মেকানিম ষ্টেনৰ কাৰণে বাচ্চাটো ৰেফাৰ কৰিব লগা হৈছিলে আৰু এইটোতো মানে ক'ব লগা কি আৰু আমিতো ধৰক নিজৰ কৰ্তব্যখিনি কৰিছোঁৱেই ডিউটিত থকা টাইমখিনিতো নিজৰ ডিউটি কৰিছোঁৱেই এইটো চাগে চেক কৰিলে গম পোৱা যাব আৰু মানে ইয়াতে হস্পিটেলত আছে হস্পিটেল লেবৰ ৰুমত চাগে আছে নাই সিহঁতে এইটো কৰক আমিতো ডিউটিত আছিলোঁৱে আমি অন ডিউটিতে তদন্ত কৰিলে পাই যাব আৰু CC কেমেৰাত বা তেনেকৈ ইয়াত ৰেকৰ্ডিংটো আছেই 3টা মই ইফালে এই ডক্টৰ চমুত ইয়াত আছিলোঁ আৰু মানে ৱাশ্বৰুমত আছিলোঁ তো সিহঁতে এইটো টাইমত মোক পোৱা নাই কিন্তু মই ডেলিভাৰী হোৱাৰ পৰা ইয়াত মানে কি কয় এই আছিলোঁ পৰা একদম গোটেই টাইমখিনি আৰু ডেলিভাৰীটো আমাৰ জিএনএম আৰু মই লগত আছিলোঁ আৰু মানে জিএনএমে কৰিছে মেইনলি আৰু জিএনএমতে কৰিছে